যোৱা 24 ডিচেম্বৰৰ পৰা এই অসম পশু চিকিৎসক মহাবিদ্যালয় যি খেলপথাৰ প্ৰাংগণ আছে তাত 14 দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা। আৰু এই অসম গ্ৰন্থমেলাৰ আজি 12টা দিন অতিক্ৰম কৰিলে আৰু এই অহা 6 জানুৱাৰীলৈকে এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ'ব আৰু এই 6 জানুৱাৰীত সমাপ্ত হ'ব। আৰু উল্লেখ কৰিব পাৰি যে এই দিনটোত অৰ্থাৎ কালিৰ দিনটোলৈকে অৰ্থাৎ শনিবাৰৰ দিনটোলৈকে প্ৰায় 5,70,00,000 টকাৰ এই গ্ৰন্থ বিক্ৰী হৈছে। আৰু ইতিমধ্যে এক গ্ৰন্থ আন্দোলন গঢ়াৰ উদ্দেশ্যৰে এই অসম চৰকাৰৰ ৰাজ্য চৰকাৰৰ এক অসম গ্ৰন্থ বৰ্ষ আছিলে, এই গ্ৰন্থ বৰ্ষ হিচাপে বিভিন্ন জিলাত অসম প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠিত কৰা হৈছে এই গ্ৰন্থমেলা। আৰু ঠিক একেদৰে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু ঠিক একেদৰে সাহিত্য চৰ্চা হৈছে, লেখক পাঠকৰ মাজত সেই সাহিত্য চৰ্চা যি চৰ্চা হৈছে সমান্তৰালকৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত পলাশে সেই দৃশ্য দেখুৱাই আছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি শতবাৰ্ষিক উদযাপন, সেই শতবাৰ্ষিক উদযাপনৰ উদ্দেশ্যে অংশস্বৰূপে অসম প্ৰশাসন পৰিষদৰ উদ্দেশ্যে অমৰ প্ৰিয় জনগণৰ শীৰ্ষক এক ভূপেন হাজৰিকাৰ ভিত্তিত এক গীতৰ যি অনুষ্ঠান আছে সেই গীতৰ অনুষ্ঠান তেওঁলোকে কৰি আহিছে। আৰু মোৰ ইয়াত উপস্থিত আছে বহুতো গণ্যমান্য, মণিকা হাজৰিকা আছে, ইয়াত অন্যান্যসকল আছে, তেওঁলোকৰ পৰা মই কিছু মতামত জানিব বিচাৰিম। ভূপেন হাজৰিকা জন্ম আচলতে এইটো আমাৰ ভূপেন হাজৰিকা জন্মবৰ্ষিকী আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ দ্বাৰা আয়োজন কৰা হৈছে। প্ৰকাশন পৰিষদে আমাক আজিৰ দিনটো ভূপেন দাৰ সোঁৱৰণত মঞ্চ দিছে। তো আমাৰ সেইকাৰণে নতুন জেনেৰেশ্যন হতুৱাই আমি ভূপেন দাৰ ৰেডিঅ'ৰ গানবোৰ গোৱাইছো। আৰু এটা কথা যে নতুনে ভূপেন দাক কেনেকে লৈছিলে সেই দৃষ্টিভংগীৰে ৰাহুল গৌতমে সুন্দৰকৈ বক্তব্য ৰাখিছে গানৰ বিশ্লেষণৰে সৈতে। আমাৰ যিটো প্ৰচেষ্টা এইটো হ'ল যে ভূপেন দাৰ কথা, ভূপেন দাৰ গীত, ভূপেন দাৰ সমাজবাদৰ নীতি, ৰাজনীতি বিলাক আমি নতুন প্ৰজন্মৰ আগত বিলাব খুজিছো। ধন্যবাদ। এই সমাজ নীতি আৰু ৰাজনীতি, এই ৰাজনীতিৰ ওপৰত, সমাজ নীতিৰ ওপৰত এই চৰ্চা যি তেওঁ গীতসমূহ আছিলে সেই গীতসমূহ তেওঁ উল্লেখ কৰি এইসমূহ গীত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।